নমস্কাৰ। এই মোৰ পিছপিনে দেখিছে এই যে ফুল ফুলি আছে, এই গছবিলাক হৈছে বন ঔষধিৰ গছ। এই চাওক মই দেখুৱাই আছোঁ, এইবিলাক হৈছে বন ঔষধিৰ গছ। খুব ভাল ঔষধি গুণসম্পন্ন গছ। এই গছডালক আপোনালোকৰ অঞ্চলত কি বুলি কয়, অৰ্থাৎ আপোনালোকৰ অঞ্চলবিলাকত এই বন ঔষধিৰ গছবিলাকক কি নামেৰে মাতে? গতিকে মই সেইটো আপোনালোকৰ ওচৰত মানে নামটো জানিব বিচাৰিছোঁ, কাৰণ আমাৰ ইয়াৰ নামটো এটা বেলেগ ধৰণে মাতে। গতিকে আপোনালোকৰ অঞ্চলত কি বুলি এই গছডালক কয় মোৰ কমেণ্ট বক্সত জনাব। আৰু এই গছডাল যে দেখিছে, এই গছডাল বহুত উপকাৰী গছ। ইয়াৰ মানে যিটো পাত আছে, এই পাতবিলাক যদি থেতেলাই যদি ইয়াৰ ৰসটো উলিয়াই খায়, তেতিয়াহ'লে কৃমিৰ সমস্যাৰ পৰা মানে উপশম পাব পাৰি। গতিকে কৃমিৰ কাৰণে মহা বন ঔষধিৰ গছ। গতিকে আমাৰ অঞ্চলত এই গছডালক ভেটে তিতাৰ গছ বুলি কয়। গতিকে আপোনালোকৰ সিপিনে উজনিৰ পিনে হওক বা মধ্য অসমৰ ফালেই হওক বা উত্তৰ অসমৰ ফালেই হওক, আপোনালোকৰ ফালে এই গছডালক কি নামেৰে মাতে মোৰ কমেণ্ট বক্সত জনাব। ধন্যবাদ।